আজি মাৰ ঘৰত পূজা আছে বাবে 11টা বজাত মাৰ ঘৰ পাই পূজাৰ যোগাৰখিনি কৰিলোঁ। পূজাৰ যোগাৰখিনি কৰাৰ পাছত ভালদৰে কাপোৰ কানি পিন্ধি ওলাই ল'লোঁ। আজিৰ পূজাভাগ মায়ে সৰু ভণ্টিৰ কাৰণেই ৰাখিছে। সৰু ভণ্টিৰ হেল্থৰ অলপ সমস্যাই দেখা দিছিলে বাবে এই পূজাভাগ ৰাখিছে। মাকৰ মন ল'ৰা ছোৱালী লাগিলে যিমানেই ডাঙৰ নহওক, যিমানেই বয়স নহওক, মাকৰ মনত সদায় সৰুৱে হৈ থাকে। 12টা বজাত সৰু ভণ্টি আহি পালেহি। সঁচাকৈয়ে ভগৱানৰ ওচৰত দিয়া শৰাই ধূপ ধূনাই মনত আচৰিত ধৰণৰ এটা শক্তি দিয়ে। চাকি ধূপ ধূনাৰ ধোঁৱাৰ গোন্ধই ঘৰখনক পবিত্ৰ কৰাৰ লগতে মনত শান্তিও দিয়ে। সেয়ে চাগে আমি মনত যোনটো কাম কৰিব নোৱাৰোঁ বুলি ভাবোঁ, ভগৱানৰ ওচৰত চাকি ধূপ জ্বলাই সেই কামটো কৰিবলৈ সাহস পাওঁ। এইয়া পূজা কৰা ঠাইখিনিত পূজাৰ বস্তুবোৰ থৈ ভণ্টিক বহুৱাই তাই মনটোত যাতে পজিটিভ ফিল কৰে, গোটেইবোৰে পায়স অলপ অলপ খুৱাই দিলোঁ। এনেও আজিকালি ব্যস্ত দিনত পূজা পাতল হৈ থাকিলে গোটেই মানুহখিনি একেলগ হ'লে মনৰ টেনশ্যনবোৰো পাহৰি থকা হয়। ৰান্ধনীয়ে বনোৱা ভাত খাই আবেলি 5টা বজাত ঘৰলৈ উভতিলোঁ।